নমস্কাৰ MS Wordৰ আৰু এটা প্ৰয়োজনীয় ট্ৰিক্স লৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই ট্ৰিক্সটো প্ৰায় প্ৰয়োজন হৈ থাকে বলক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ধৰি ললোঁ আমাৰ ওচৰত MS Wordৰ এনেকুৱা এখন টেবুল আছে য'ত এমপ্লয়ী কোড এমপ্লয়ী নেম ডেজিগনেশ্যন বেচিক চেলাৰী এনেকুৱাবিলাক ইনফৰমেশ্যন আছে আৰু ধৰি ললোঁ টেবুলখন বহুত দীঘলীয়া হ'ব মানে এটা পেজত Wordৰ নহ'ব তললৈকে গৈ থাকিব এতিয়া আমাৰ মই বিচাৰোঁ যে এই 2 নম্বৰ পেজ বা 3 নম্বৰ পেজৰ হেডিংটোত সেই হেডিং এটা দেখা যায় তো তাৰ কাৰণে আমি কি কৰিব লাগিব হেতু কৰিবলৈ হলে আমি প্ৰথমতে সেই ওপৰৰ প্ৰথম যেটো হেডিং তাক সিলেক্ট কৰি ল'ব লাগিব সিলেক্ট কৰাৰ পিছত আমি কিবোৰ্ডত প্ৰেছ কৰিব লাগিব Alt J L J আৰু এটো প্ৰেছ কৰাৰ পিছত এতিয়া তলফালে চাব সকলোতে সেই হেডিংটো আহি গৈছে আৰু নেক্সট পেজতো আপুনি চাব পাৰে নেক্সট পেজতো আহি গৈছে মানে যিমান লাগে টেবুলখন থাকিব নেক্সট পেজ বিলাকত এটো আহি যাব ভিডিঅ'টো হেকলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু ট্ৰিক্সটো কেনেকুৱা পালে অনুগ্ৰহ কৰি কমেন্ট কৰি জনাব আৰু যদি ভাল পালে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ